ربك يعلم أنك تقوم إن ربك يعلم أنك تقوم أدنى من ثلثي الليل ونصفه وثلثه وطائفة من الذين معك والله يقدر الليل والنهار নিশ্চয় তোমার প্রতিপালকে জানে যে তুমি সালাতৰ বাবে থিয় দিয়া কেতিয়াবা ৰাতিৰ প্ৰায় 2/3 অংশত, কেতিয়াবা অৰ্ধাংশত আৰু কেতিয়াবা 1/3 অংশত। লগতে তোমাৰ সংগীসকলৰ এটা দলেও থিয় দিয়ে। আল্লাহে নিৰ্ধাৰণ কৰে দিন আৰু ৰাতিৰ পৰিমাণ। علم أن لن تحصوه فتاب عليكم فاقرؤوا ما تيسر من القرآن তেওঁ জানে যে তোমালোকে ইয়াৰ সঠিক নিৰ্ধাৰণ পালন কৰিব নোৱাৰিবা, সেয়ে তেওঁ তোমালোকক ক্ষমা কৰিছে। এতেকে তোমালোকে কোৰাণৰ পৰা যিমানখিনি সহজ হয় সিমানখিনি পাঠ কৰা। علم أن سيكون منكم مرضى وآخرون يضربون في الأرض يبتغون من فضل الله وآخرون يقاتلون في سبيل الله তেওঁ জানে যে তোমালোকৰ মাজৰ কিছুমান অসুস্থ হৈ পৰিব, আকৌ কিছুমানে আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিবলৈ ভ্ৰমণ কৰিব আৰু আন কিছুমানে আল্লাহৰ পথত যুদ্ধৰত অৱস্থাত থাকিব। فاقرؤوا ما تيسر منه وأقيموا الصلاة وآتوا الزكاة وأقرضوا الله قرضا حسنا সেয়ে তোমালোকে কোৰাণৰ পৰা যিমানখিনি সহজ হয় সেইখিনি পাঠ কৰা আৰু তোমালোকে সালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা, লগতে আল্লাহক উত্তম ঋণ প্ৰদান কৰা তোমালোকৰ নিজৰ মংগলৰ বাবে। وما تقدموا لأنفسكم من خير تجدوه عند الله هو خيرا وأعظم أجرا واستغفروا الله إن الله غفور رحيم তোমালোকে যি আগতীয়াকৈ প্ৰেৰণ কৰিবা সেয়া আল্লাহৰ ওচৰত নিশ্চয় পাবা। ই উৎকৃষ্টতম আৰু পুৰস্কাৰ হিচাপে বৰ মহৎ। আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ইয়া আইয়ুহাল মুদ্দাথিৰ হে বস্ত্ৰাবৃত, কুম ফাআনযিৰ উঠা আৰু সতৰ্ক কৰা, ওয়ারাব্বাকা ফাকাব্বিৰ আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা, ওয়াথিয়াবাকা ফাতাহহিৰ আৰু তোমাৰ পোছাক পৰিচ্ছদ পবিত্ৰ ৰাখিবা, ওয়াৰৰুজজা ফাহজুৰ আৰু অপবিত্ৰতা অৰ্থাৎ শিৰ্ক পৰিহাৰ কৰিবা, ওয়ালা তামনুন তাস্তাকথিৰ আৰু অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা, ওয়ালিৰাব্বিকা ফাছবিৰ আৰু তোমাৰ প্ৰতিপালকৰ বাবে ধৈৰ্য ধাৰণ কৰা। ফাইযা নুকিৰা ফিন্নাকুৰ এতেকে যেতিয়া শিঙাত ফু দিয়া হ'ব, ফাযালিকা ইয়াউমাইযিন ইয়াউমুন আসীৰ সেই দিনটো হ'ব এটা সংকটৰ দিন, আলাল কাফিৰিন গায়ৰু ইয়াসীৰ যিটো কাফিৰসকলৰ বাবে সহজ নহয়। যৰনি ওয়ামান খালাকতু ওয়াহিদা যাক মই অকলশৰীয়াকৈ সৃষ্টি কৰিছো তাক মোলৈ এৰি দিয়া, ওয়াজআলতু লাহু মালাম মামদুদা যাক মই প্ৰদান কৰিছো বিপুল ধন সম্পদ, ওয়াবানিনা শুহুদা আৰু প্ৰদান কৰিছো নিত্য সংগী পুত্ৰসকল, ওয়ামাহাদতু লাহু তামহিদা আৰু তাক প্ৰদান কৰিছো স্বাচ্ছন্দ্য জীৱনৰ প্ৰচুৰ উপকৰণ। থুম্মা ইয়াতমাউ আন আযীদ তথাপিও সি কামনা কৰে যে মই যেন তাক আৰু অধিক দিওঁ। কাল্লা ইন্নাহু কানা লিআয়াতিনা আনীদা কেতিয়াও নহয়, সি আমাৰ নিদৰ্শনসমূহৰ বিৰুদ্ধাচাৰী। সাউৰহিকুহু সাউদা অনতিপলমে মই তাক জাহান্নামৰ পিছল শিলত
আৰোহণ কৰিবলৈ বাধ্য কৰাম। إنه فكر وقدر নিশ্চয় সি চিন্তা কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে। فقتل كيف قدر এটাকে সি ধ্বংস হও, কেনেকৈ সি এই সিদ্ধান্ত গ্ৰহণ কৰিলে। ثم قتل كيف قدر আকৌ সি ধ্বংস হও, কেনেকৈ সি এই সিদ্ধান্ত গ্ৰহণ কৰিলে। ثم نظر তাৰ পিছত সি লক্ষ্য কৰিলে। ثم عبس وبسر তাৰ পিছত সি ভ্ৰূ কোঁচ খোৱালে আৰু মুখ বিকৃত কৰিলে। ثم أدبر واستكبر তাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে। فقال إن هذا إلا سحر يؤثر তাৰ পিছত সি ক'লে, এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়। إن هذا إلا قول البشر এয়াতো মানুহৰেই কথা। سأصليه سقر অনতিপলমে মই তাক চাকাৰত প্ৰৱেশ কৰাম। وما أدراك ما سقر আৰু কিহে তোমাক জনাব চাকাৰ কি? لا تبقي ولا تذر চাকাৰ হৈছে এনেকুৱা এটা শাস্তি যিয়ে তাক জীৱিত থাকিবলৈ অৱকাশ নিদিব আৰু মৃত্যু হ'বলৈও এৰি নিদিব। لواحة للبشر ই শৰীৰৰ ছাল জ্বলাই কলা কৰি দিব। عليها 19 চাকাৰৰ তত্বাৱধানত আছে 19 জন প্ৰহৰী। وما جعلنا أصحاب النار إلا ملائكة وما جعلنا عدتهم إلا فتنة للذين كفروا আৰু আমি কেৱল ফিৰিষ্টাসকলকে জাহান্নামৰ তত্বাৱধায়ক বনাইছো আৰু কাফিৰসকলৰ পৰীক্ষা স্বৰূপেই আমি সিহঁতৰ সংখ্যা উল্লেখ কৰিছো। ليستيقن الذين أوتوا الكتاب ويزداد الذين آمنوا إيمانا ولا يرتاب الذين أوتوا الكتاب والمؤمنون وليقول الذين في قلوبهم مرض যাতে কিতাপ প্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে আৰু মুমিনসকলৰ ইমান বৃদ্ধি পায়, আৰু যাতে মুমিনসকলে সন্দেহ পোষণ নকৰে, তথা যাতে ইয়াৰ ফলত যিসকলৰ অন্তৰত বেধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, وليقول الذين في قلوبهم مرض والكافرون ماذا أراد الله بهذا مثلا كذلك يضل الله من يشاء ويهدي من يشاء আল্লাহে এই সংখ্যাৰ উদাহৰণ দি কি বুজাব বিচাৰিছে? এইদৰে আল্লাহে যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা কৰে তাকেই হিদায়াত প্ৰদান কৰে। وما يعلم جنود ربك إلا هو وما هي إلا ذكرى للبشر আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনেও নাজানে, আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ। كلا والقمر কেতিয়াও নহয় চন্দ্ৰৰ শপত, والليل إذ أدبر শপত ৰাতিৰ যেতিয়া ইয়াৰ অৱসান ঘটে, والصبح إذا أسفر প্ৰভাতৰ শপত যেতিয়া ই আলোকোজ্জ্বল হয়। إنها لإحدى الكبر নিশ্চয় জাহান্নাম হৈছে মহাবিপদসমূহৰ অন্যতম, نذيرا للبشر মানুহৰ বাবে সতৰ্ককাৰী। لمن شاء منكم أن يتقدم أو يتأخر তোমালোকৰ মাজৰ যিয়ে অগ্ৰসৰ হ'ব বিচাৰে অথবা পিছমোৱা হ'ব বিচাৰে তাৰ বাবে। كل نفس بما كسبت رهينة كل نفس بما كسبت رهينة প্ৰত্যেক ব্যক্তিয়ে নিজৰ কৃতকৰ্মৰ বাবে দায়বদ্ধ, إلا أصحاب اليمين কিন্তু সুপন্থী লোকসকলৰ বাহিৰে। في جنات يتساءلون عن المجرمين ما سلككم في سقر ما سلككم في سقر জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব অপৰাধীবিলাকৰ বিষয়ে, কিহে তোমালোকক চাকাৰত
অৰ্থাৎ জাহান্নামত নিক্ষেপ কৰিছে قالوا لم نك من المصلين সিহঁতে ক'ব আমি সালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলো ولم نك نطعم المسكين আৰু আমি দুখীয়াক খাদ্য প্ৰদান কৰা নাছিলো وكنا نخوض مع الخائضين লগতে আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলোচ কৰাত মগ্ন আছিলো وكنا نكذب بيوم الدين حتى أتانا اليقين আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলো অৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে فما تنفعهم شفاعة الشافعين এতেকে চুপাৰিচকাৰীসকলৰ চুপাৰিচে সিহঁতৰ কোনো উপকাৰ নকৰিব فما لهم عن التذكرة معرضين এতেকে সিহঁতৰ কি হৈছে কিয় সিহঁতৰ উপদেশবাণীৰ পৰা বিমুখ হৈছে كأنهم حمر مستنفرة যেনিবা ভীত সন্ত্ৰস্ত পলায়নৰত বনৰীয়া গাধ فرت من قسورة যিবোৰে সিংহৰ ভয়ত পলায়ন কৰিছে بل يريد كل امرئ منهم أن يؤتى صحفا منشرة বৰং সিহঁতৰ মাজৰ প্ৰত্যেক ব্যক্তিয়ে কামনা কৰে যে তাক উন্মুক্ত গ্ৰন্থ প্ৰদান কৰা হওক كلا كلا بل لا يخافون الآخرة কেতিয়াও নহয় বৰং সিহঁতে আখিৰাতক ভয় নকৰে كلا إنه تذكرة কেতিয়াও নহয় নিশ্চয় এই কোৰআন সকলোৰে বাবে উপদেশবাণী فمن شاء ذكره গতিকে যে ইচ্ছা কৰিব সি উপদেশ গ্ৰহণ কৰিব وما يذكرون إلا أن يشاء الله هو أهل التقوى هو أهل التقوى وأهل المغفرة আৰু আল্লাহৰ ইচ্ছা অবিহনে কোনোৱেই উপদেশ গ্ৰহণ কৰিব নোৱাৰে একমাত্ৰ তেওঁই ভয়ৰ যোগ্য কেৱল তেওঁৰে তাকৱা অৱলম্বন কৰা আৰু তেওঁই ক্ষমা কৰাৰ অধিকাৰী